নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰো তোমালোক ভালে আছা মই তোমালোকৰ গায়ত্ৰী মেম ই কক্সাৰ আজি ক্লাছলৈ মই তোমালোকক স্বাগতম জনাইছো যত আমি পঢ়িম দশম শ্ৰেণীৰ অধ্যায় 6 অৰ্থাৎ ত্ৰিভুজ পাঠটোৰ পাৰ্ট 5 আজি আমি 5 নম্বৰ লেসনটো 5 নম্বৰ ক্লাছটো কৰিম আগৰ ক্লাছ কিটাত আমি এটা উপপাদ্য শিকিছিলো কি আছিল হেলছৰ উপপাদ্যটো মৌলিক সমানুপাতিকতা উপপাদ্য আছিল হয় না নহয় আৰু তাৰ ওপৰত বেছ কৰি আমি 6.2 টো কৰিলো আজি এটা নতুন বস্তু পঢ়িম আমি এটো ত্ৰিভুজৰ সাদৃশ্যতাৰ কেতেমান শৰ্ত যেনেকৈ আগৰ ক্লাছত 9 ত তোমালোকে কেতেমান পঢ়ি আছিল না সৰ্বাংগ সমতাৰ শৰ্তসমূহ পঢ়িছিলা নে ইয়াৰ সাদৃশ্যতাৰ শৰ্তসমূহ পঢ়িম আৰম্ভ কৰো আমাৰ আজি ক্লাছটো এতিয়া চোৱা লাষ্ট ক্লাছতো মই কৈছিলো ত্ৰিভুজৰ সদৃশতাৰ শৰ্তটো কিটা কি আছিল দুটা ত্ৰিভুজ সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ কোণবিলাক সমান আৰু অনুৰূপ বাহুবিলাক একে অনুপাতত বা সমানুপাতত থাকে মনত পৰিছে নহয় তাৰ পিছত চাও আৰু মানে এই দুটা ত্ৰিভুজ A B C আৰু ত্ৰিভুজ D E F হয় না নহয় এই দুটা ত্ৰিভুজৰ A লগত D এই নাম কিটা চাবা A লগত আহিব সদায় কি D B লগত আহিব E C লগত F দেখছন এংগল A = এংগল D B = এংগল E C = এংগল F যিবিলাক তোমাৰ সদৃশ হ'ব সিহঁতৰ এই নাম কিটা তেনেকে তুমি দিব লাগিব সিৰিয়ালি আহিব A লগত D টো হৈছে B লগত E C লগত F নমেনক্লাচাৰটো তাৰমানে ত্ৰিভুজটো তুমি যেটা নাম কৰিবা সিহঁতৰ সিমিলাৰিটিটো আমি চাই ল'ব লাগিব তাৰ পিছত AB by DE = BC by EF হয়নে আৰু CA by কি CA by DF বা FD জিএলি লিখা হৈছে না এটো হ'ব যেটো আমি শৰ্তটো পালো এই প্ৰতীকৰ সহায়ত এই ত্ৰিভুজ দুটা আমি কেনেকৈ লিখিম ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ DEF এনেকুৱা ত্ৰিভুজ ABC দেখছানে এটো সদৃশ ত্ৰিভুজ DEF ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ DEF হ'ব তাৰ পিছত চাও হা এতিয়া চাবা উপপাদ্য 6.3 লৈকে আগতে আমি কৰিলো 6.1 টো আছিল কি মৌলিক সমানুপাতিকতা উপপাদ্য 6.2 হল তাৰ বিপৰীতটো এতিয়া 6.3 টো এটো হল সাদৃশ্যতাৰ শৰ্ত এটা আহাচোন চাও স্টেটমেন্টটো পঢ়ো যদি দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান তেন্তে সিহঁতৰ অনুৰূপ বাহুবিলাকৰ অনুপাত সমান বা সমানুপাতিক আৰু তৃতীয় ত্ৰিভুজটো কি বুলি ক'ব সদৃশ বুলি ক'ব আৰু এটো কি বুলি কয় জানানে অনুৰূপ কোণবিলাকৰ পৰা লৈছো না আমি তাৰ মানে এই শৰ্তটো সদৃশতাৰ শৰ্তটোক A বুলি ক'ব এতিয়া চাবা ইয়াত মই তোমাক দেখুৱাই দিছো এতিয়া চোৱা ABC এংগল A = কিহৰ লগত সমান যদি হয় এংগল P লগত এংগল B = এংগল Q লগত এংগল C = এংগল R লগত যদি হয় ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ন ত্ৰিভুজ PQR ৰ অনুৰূপ কোণবিলাক সমান বুলি কৈছে যদি অনুৰূপ কোণবিলাক সমান হয় A লগত P দেখিছানে A লগত P B লগত Q C লগত R দেখিছা তেনেহলে সিহঁতৰ অনুৰূপ বাহুবিলাক কি হ'ব সমানুপাতত থাকিব তাৰ মানে AB by সিহঁতৰ নামৰ পৰা চাবা AB by PQ = BC by QR = CA by PR তেকে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR তো কি শৰ্ত বুলি কয় A সাদৃশ্য ঠিক আছে এই শৰ্তটোক দুটা ত্ৰিভুজৰ সাদৃশ্যৰ A শৰ্ত বুলি কোৱা হয় কোন শৰ্ত বুলি কোৱা হয় এতিয়া চাবা আৰু এটা ইয়াতে এটা আছে বস্তু এটা চাবা তিনটা কোণ লৈছিলো আমি তাত হয় না নহয় তিনটা কোণ সমান বুলি কম কিন্তু তোমালকে এটো জানা যদি এটা ত্ৰিভুজৰ দুটা ত্ৰিভুজৰ দুটা কোণ যদি সমান হয় এক্সাম্পল হিচাপে এটো চাবা ABC ত্ৰিভুজৰ A কোণটো 50 ডিগ্ৰী ইয়াৰ P কোণটো 50 সমান ইয়াৰ এটো 70 C টো কিমান হ'ব ইয়াতে যেটা একেটা সমান C টো কিমান আহিব এটো কিমান আহিব 180 ডিগ্ৰী মাইনাস ইহঁতৰ যোগফল কিমান 120 ডিগ্ৰী তাৰ মানে কিমান ডিগ্ৰী আহিব
60 ডিগ্ৰী ঠিক তেনেকে এটোটো একেটা কোণে আছে গতিকে এটো কিমান আহিব 60 ডিগ্ৰী তাৰ মানে যদি দুটা ত্ৰিভুজৰ দুটা কোণো সমান দুটা অনুৰূপ কোণ সমান হয় তেনেহলে হেতু এটা সাদৃশ্য শৰ্ত হ'ব হেতু কি হ'ব এ সাদৃশ্য শৰ্ত তাৰমানে 3 নম্বৰটো অটোমেটিক্যালি সমান হ'বই হৈছে না বুজি পাইছা নহয় দুটা কোণ সমান হলেও হ'ব এ শৰ্তটো এটো চাবা এখিনি লিখিছে মই কোৱাখিনি যদি এটা ত্ৰিভুজৰ দুটা কোণ ক্ৰমে আন এটা ত্ৰিভুজৰ দুটা কোণৰ সমান তেন্তে ত্ৰিভুজ দুটা কি সদৃশ হৈছে ইয়াকে দুটা ত্ৰিভুজৰ ক্ষেত্ৰত এ সাদৃশ্য শৰ্ত বুলি ক'ব পৰা যায় এটো তাৰ মানে এটোৰ পৰা উলিয়াইছে কাৰণ দুটা কোণ সমান হোৱাৰ লগে লগে তিনিটো তাৰ মানে তোমাৰ হেতু সমান হৈ যাব হয় না নহয় গতিকে মই তোমাক এটা দেখুৱাই দিলো এক্সাম্পলৰ সহায়ত গতিকে এটো আমি এ শৰ্ত হিচাপতো ল'ব পাৰো সাদৃশ্য শৰ্ত হৈছে না বুজি পাইছা এটো হল উপপাদ্য 6.3 পৰা পালো আমি কি পালো এ সাদৃশ্য শৰ্ত পিছৰ চাও উপপাদ্য 6.4 এটো হল তোমাৰ পঢ়া স্টেটমেন্টটো যদি এটা ত্ৰিভুজৰ বাহুবিলাক আন এটা ত্ৰিভুজৰ বাহুবিলাকৰ সমানুপাতিক অৰ্থাৎ একে অনুপাতত থাকে তেন্তে সিহঁত দুটাৰ অনুৰূপ কোণবিলাক সমান আৰু সেই ত্ৰিভুজ দুটা সদৃশ আগৰটোত আমি কোণৰ ওপৰত বেছ কৰি পাইছিলো কোণবিলাক সমান হলে অনুৰূপ বাহুবিলাকৰ অনুপাত সমান হ'ব অনুৰূপ কোণ সমান হলে ইয়াত দিছে অনুৰূপ বাহুবিলাকৰ অনুপাতটো সমান হলে অনুৰূপ কোণবিলাকো কি হ'ব সমান হ'ব এতিয়া চাবা ইয়াত এটো ধৰা মই ইয়াত চোৱা ইয়াত মই ভালকে দেখুৱাই দিও ইয়াতে যদি তোমাৰ ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ৰ অনুৰূপ বাহু AB by PQ equal to BC by যেনেকৈ মই নাম থাকিব ইয়াতো এনেকৈ আহিব BC by QR equal to CA by RP বা PAC লিখা এটো যদি হয় তেন্তে কি হ'ব অনুৰূপ কোণবিলাকো সমান A equal to কি হ'ব P B equal to কি হ'ব এংগল Q C equal to কি হ'ব এংগল R এতেকে ত্ৰিভুজ আমাৰ ইয়াত চোৱা কি আছিল স্টেটমেন্টটো তেন্তে সিহঁতৰ অনুৰূপ কোণবিলাক সমান আৰু সেই ত্ৰিভুজ দুটা কি সদৃশ অনুৰূপ কোণবিলাক সমান এতেকে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR দুটি মতে SSS সাদৃশ্য SSS সাদৃশ্য শৰ্ত মতে ঠিক আছে না নেক্সট তো চাও হা এই শৰ্তটো দুটা ত্ৰিভুজৰ সাদৃশ্যৰ SSS বাহু সাদৃশ্য শৰ্ত বুলি কোৱা হয় হৈছে পিছত চাবা উপপাদ্য 6.5 6.3 টোত পালো কি মই এ 6.4 ত পালো কি SSS 6.5 ত কি আছে চোৱা যদি এটা ত্ৰিভুজৰ এটা কোণ আন এটা ত্ৰিভুজৰ এটা কোণৰ সমান হয় আৰু সেই কোণকেইটাই গঠন কৰা বাহুকেইটা সমানুপাতিক তেন্তে ত্ৰিভুজ দুটা সদৃশ ধৰা দুটা ত্ৰিভুজৰ এই দুটা ত্ৰিভুজৰ মই ললো ইয়াত চোৱা এই দুটা ধৰা ত্ৰিভুজ হলে ইয়াৰ মোৰ এটো কোণে সমান হৈছে না এটো আৰু এটো আৰু সমান আৰু ইহঁতক ইয়াক গঠন কৰা কোণ বাহু কোণকেইটা এডাল আৰু এডাল হয়নে নহয় ইয়াতো এডাল আৰু এডাল যদি ইহঁত কিটা সমানুপাতিক হয় সিহঁতৰ অনুপাত সমান হয় অৰ্থাৎ AB by AC equal to PQ by PR হয় আৰু এংগল A equal to এংগল P হয় তেনেহলে ত্ৰিভুজ দুটা কি হ'ব সদৃশ শৰ্তটোৰ নাম কি হ'ব SAS সাদৃশ্য শৰ্ত মতে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ৰ যদি এংগল A equal to এংগল P আৰু ইহঁতক গঠন কৰা বাহুকেইটা AB by AC equal to PQ by PR তেন্তে কি হ'ব ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQ কি মতে হ'ব এটো সাদৃশ্য শৰ্ত মতে হ'ব এটো চোৱা
এই ধৰ্মটোক দুটা ত্ৰিভুজৰ সাদৃশ্যৰ SAS বাহু কোণ বাহু সাদৃশ্য চৰ্ত বুলি কোৱা হয় হৈছে এতিয়া চাবা এটা উদাহৰণ লওঁ আমি চিত্ৰত এই চিত্ৰটোত চোৱা PQ সমান্তৰাল RS PQ সমান্তৰাল RS হলে তেন্তে প্ৰমাণ কৰা যে POQ সদৃশ SOR POQ সদৃশ SOR হৈছে এতিয়া চাবা এতিয়া আমি কৰো আহা সমাধান আমি তো তিনটা শর্ত পঢ়িলো তাৰে যিকোনো এটা লৈ পেলাই আমি দেখুৱাম যোনটো আমাৰ কাৰণে সুবিধাজনক হ'ব POQ সদৃশ ত্ৰিভুজ SOR POQ SOR তাৰ মানে চোৱা ইয়াত P লগত কি সমান হ'ব S O to OA আৰু Q লগত R সমান হ'ব দিছা এতিয়া চাবা ত্ৰিভুজ POQ আৰু ত্ৰিভুজ SOR আৰু ত্ৰিভুজ SOR angle POQ equal to angle SOR কিহৰ কাৰণে একিটা এটু কোনে কিয় সমান হ'ব একিটা কোন কি কোন POQ equal to SOR একিটা কি কোন বিপ্ৰতীপ কোণ এটা হল বিপ্ৰতীপ কোণ হৈছে তাৰ পিছত আকৌ এংগল এটু কোণ একিটা প্যাৰেলাল বুলি দিছে নাই PQ আৰু RS প্যাৰেলাল হয়নে নহয় এই PS ডাল যদি ছেদক হয় এটু কোণে কি কোণ হ'ব একান্তৰ কোণ হ'ব নে নহয় আৰু একান্তৰ কোণ বিলা সদায় কি হয় সমান হ'ব এংগল QPO equal to angle RSO কিহৰ কাৰণে একান্তৰ কোণ ঠিক তেনেদৰে এতিয়া ইয়াত আমাৰ যেতিয়া এটু লৈছিলো আমাৰ ছেদকডাল কি আছিল PS যেতিয়া ছেদকডাল আমাৰ RQ হ'ব এটু কোণ আৰু এটু কোণ কি হ'ব সমান হ'ব কিহৰ কাৰণে সমান আকৌ হিহত কি কোণ একান্তৰ কোণ angle PQO equal to angle SRO একান্তৰ কোণ এটাকে কি আহিলে এটো গোটেইটা কোন হলে কোন সাদৃশ্য শৰ্ত মতে কি হ'ব ইহতৰ বাহুবিলাকো অনুৰূপ বাহুবিলাকো কি হ'ব সমানুপাতত থাকিব অৰ্থাৎ ত্ৰিভুজ দুটা কি হ'ব সদৃশ হ'ব এটাকে সাদৃশ্য শৰ্ত মতে PO by SO equal to OQ by OR equal to PQ by SR PO by SO বা OS OQ by OR equal to PQ by SR ঠিক আছে PO by SO হৈছে OQ by OR আৰু PQ by SR এটাকে ত্ৰিভুজ কি হ'ব POQ সদৃশ ত্ৰিভুজ SOR হৈছে না তাৰমানে এই দুটা ত্ৰিভুজৰ আমি কোনবিলাক অনুৰূপ কোনবিলাক সমান পালো আৰু লগতে হোৱাৰ লগে লগে কি হ'ব হিহঁতৰ বাহুবিলাক অনুৰূপ বাহুবিলাকৰ সমানুপাতিক হয়নে গতিকে আমাৰ ত্ৰিভুজ দুটা কি হ'ব সদৃশ এ সদৃশ্য শৰ্তমতে ঠিক আছে পিছৰ চাও হা চিত্ৰ চোৱা আৰু তাৰ সহায়ত এংগল P নিৰ্ণয় কৰা এটো উলিয়াবলৈ দিছে মই এংগল P উলিয়াবলৈ দিছে ABC আৰু ইপিনে দিছে তোমাৰ RPQ এটা চাবা সমাধান ইয়াত মানে আমি বাহুখিনি সমানুপাতত আছে নে নাই হেতু চেক কৰি লম AC by RP
equal to AC কিমান 3√3 divided by 6√3 কিমান আহিব half তাৰ পিছতে চোৱা BC by PQ equal to 6 by 12 কিমান আহিব half তাৰ পিছৰটো চোৱা AB by RQ equal to কিমান আহিব 3.8 divided by 7.6 আকৌ কিমান আহিব half এতেকে AC by RP equal to BC by PQ equal to AB by RQ ঠিক আছে না এইকিটা সমানুপাতত আছে সমানুপাতত থকাৰ লগে লগে তাহাতৰ অনুৰূপ কোণবিলাকো কি হ'ব সমান হ'ব কি হ'ব ত্ৰিভুজটোৰ নাম এটা কেনেকৈ দিম চাবা আমি AB লগত RQ আছে না আমি যদি AB আৰম্ভ কৰো ABC আৰু RQ কি হ'ব P হ'ব তাৰ মানে মই এটা ত্ৰিভুজ যদি লওঁ ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ কি হ'ব RQ P চাবা AB by RQ হৈছে BC by QP BC by PQ by QP আৰু নেক্সট টু CA by RP বা PR ঠিক আছে নে এনেকৈ হ'ব তোমাৰ নামটো কি না কেনেকৈ হেৰি হ'ল আমাৰ SSS সদৃশ চৰ্তমতে এতিয়া আমাৰ এটো হ'ল কিন্তু লগত আমাক কি উলিয়াবলৈ দিছে এংগল P ৰ মানটো উলিয়াবলৈ দিছে আৰু যেহেতু ইহৰ কি কয় এটো সদৃশ হ'ল দুইটা ত্ৰিভুজ গতিকে হিহঁতৰ অনুৰূপ কোণবিলাকো সমান হ'ব অনুৰূপ কোণবিলাক সমান চোৱা তেকে এংগল কি আহিব আমাৰ A ৰ লগত R সমান কমা এংগল B is equal to এংগল Q আৰু এংগল C is equal to এংগল P হয়নে RQP হৈছে এটা আমাক উলিয়াবলৈ কি দিছে P কোণটো উলিয়াবলৈ দিছে P কোণটো কাৰ লগত সদৃশ C কোণৰ লগত চাবা এটা আমাৰ এংগল C is equal to কিমান হ'ব C টো কিমান হ'ব 180 ডিগ্ৰী মাইনাস এই দুটা কোণৰ কি যোগফল 180 ডিগ্ৰী মাইনাস এই দুটা কোণৰ যোগফল কি এংগল A প্লাস এংগল B is equal to 180 ডিগ্ৰী মাইনাস A কোণ কিমান 80 ডিগ্ৰী B হল 60 ডিগ্ৰী 180 ডিগ্ৰী minus 140 degree equal to 40 degree এটাকে angle P is equal to কিমান হ'ব 40 degree কি হয় since C is equal to angle কি আমাক P মানে উলিয়াবলৈ দিছিল হয়নে গতিকে P is equal to আমি কিমান পালো 40 degree ঠিকে আছে নে পিছৰটো চাও এতিয়া চাবা চিত্ৰত OA into OB আৰু equal to OC into OD হৈছে দেখুৱাব লাগে A is equal to C এটু কোণে সমান আৰু D কোণ আৰু কি কোণ সমান B কোণ সমান A কোণে C কোণে সমান আৰু D কোণে B কোণে সমান আহা কৰো সমাধান ইয়াতে এটা চাবা এটু কোণ সমান হয়নে নহয় কি কোণ আগতেও এটা অংকত কৰিছো হেকিটা কি কোণ হ'ব বিপ্ৰতীপ কোণ এটা কোণ সমান হল দুটা ত্ৰিভুজৰ এটা কোণ সমান আৰু হিহতে গঠন হিহে কোণটো গঠন কৰা বাহুবোৰ যদি সমানুপাতত থাকে তেনেহলে ত্ৰিভুজ দুটা কি হ'ব সদৃশ হ'ব কেনেকে SAS শৰ্তমতে হয়নে নহয় হেতুকে কৰিম আমি চাবা ইয়াত angle AOD equal to angle COB কিহৰ কাৰণে সমান বিপ্ৰতীপ কোণ আকৌ দিয়া আছে কি দিয়া আছে আমাক OA into OB equal to OA into OB is equal to OC into OD
যদি মই অলপ এৰেঞ্জ কৰি লিখো চাবা এটা AOD টো কোন কিটা বাহুৱে ফৰ্ম কৰিছে OA আৰু OD এ ফৰ্ম কৰিছে কৈছে নাই গতিকে মই হেকিটা এফালে ৰাখিলো OA বাই OD হৈছে ইকুৱেল টু সিফালে কি থাকি গল ওপৰত থাকিল OC বাই OB হয় না সোৱা OC আৰু OB কোনটো এংগল ফৰ্ম কৰিছে এটো কৰিছে না নাই যিকিটা কোন সমান হিহতৰ গঠন কৰা বাহুকেইটাও কি হৈছে সমানুপাতত আছে গতিকে SAS শৰ্তমতে কি হ'ব ত্ৰিভুজ দুটা সদৃশ এতেকে ত্ৰিভুজ AOD আৰু ত্ৰিভুজ COB ৰ COB ৰ angle AOD equal to angle COB এটো পালো আৰু কি ইহঁতক গঠন কৰা বাহুকেইটা সমানুপাতত আছে OA by OD equal to OC by OB হৈছে এতেকে ত্ৰিভুজ AOD সদৃশ ত্ৰিভুজ COB এতেকে angle A is equal to কি হ'ব angle C কেনেকে হ'ব এটো আমাৰ SAS সাদৃশ্য শৰ্তমতে মানে angle A is equal to angle C আৰু D is equal to angle B এটো দেখাব লাগে না আমাৰ A is equal to C আৰু B is equal to কি D হৈছে না A is equal to C আৰু D is equal to B কোৱা কিহৰ কাৰণে এটো সমান হল তো কমাটো দিব নালাগে আমি আৰু দিছো নহয় তো C কিহৰ কাৰণে সমান হল সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণ সমান সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণ সমান এটো হল আমাৰ প্ৰমাণ কৰা হৈছে পিছৰ চাও 7 নম্বৰটো চাবা উদাহৰণ 90 সেন্টিমিটাৰ ওখ এজনী ছোৱালী এটা লাইটৰ খুঁটাৰ গুৰিৰ পৰা 1.2 মিটাৰ পাৰ সেকেন্ড দ্ৰুতিত খুজকাহি আতৰি গৈ আছে এটো চাবা ছবিটো আমাৰ 90 সেন্টিমিটাৰ ওখ এই ছোৱালীজনী এই খুঁটাটোৰ পৰা পিনে গৈ আছে কিমান হেৰিত গৈ আছে কিমান স্পিডত দ্ৰুতি 1.2 মিটাৰ পাৰ সেকেন্ড দ্ৰুতিত গৈ আছে কৰপা কলেকে গল বি পৰা ডি পালেগে তাই কিমান স্পিডত গৈ আছে 1.2 মিটাৰ পাৰ সেকেন্ড দ্ৰুতিত গৈছে তাৰ পিছত চাকি দিছে যদি লাইটটো ভূমিৰ পৰা 3.6 মিটাৰ ওখত আছে লাইটটো কোনটো এটো হয়নে নহয় গতিকে এটো কিমান আহিব এটো কিমান বুলি দিছে 3.6 মিটাৰ হৈছে আৰু এটা দিছে সোৱা 90 সেন্টিমিটাৰ ওখ ছোৱালীজনী কিমান ওখ 90 সেন্টিমিটাৰ তাৰ মানে এখিনি এই ছোৱালীজনী যে 90 সেন্টিমিটাৰ হয়নে নহয় কিন্তু আমাৰ যেহেতু গুটেখিনি মিটাৰত আছে গতিকে এটো যদি মই মিটাৰলে নিও কি হ'ব 0.9 মিটাৰ বুজি পাইছা নহয় এখিনি তাৰ পিছৰ শ্ৰেণী চাবা গৈ আছে যদি লাইটটো ভূমিৰ পৰা 3.6 মিটাৰ ওখত আছে তেন্তে 4 সেকেন্ড পিছত তাই সাঁটোৰ দিশ উলিওৱা 4 সেকেন্ড গল তাই ইয়াৰ পৰা যোৱাৰ পিছত সাঁটোৰ দিশ কোনটো সা এটো হয়নে নহয় দি এটো সা হয়নে এটো কিনি কি সাঁটো আমাক উলিয়াব লাগে ডি সাঁটোৰ জোখ উলিয়াব লাগে আহা কৰো সমাধান AB equal to 3.6 মিটাৰ ছোৱালীজনী কিমান ওখ ছোৱালীজনী কি CD ছোৱালীজনী উচ্চতা কিমান 90 সেন্টিমিটাৰ এটুক আমি মিটাৰলে লৈ গলে কিমান আহিব 0.9 মিটাৰ হৈছে ধৰো সাঁটো কোনটো দেখাইছে আমাক DE equal to x মিটাৰ হৈছে আমি এটো উলিয়াব লাগে x টো উলিয়াব লাগে আমাৰ এটো আহা কৰো এতিয়া চাবা এখিনি চাবা এই যে এখিনি পা b পা যে d লৈ গল কিমান দূৰত্ব গল
হা আমাক দিয়া আছে তোমাক দ্ৰুতিটো দিয়া আছে কিমান স্পিডত গৈছে দ্ৰুতি আৰু সময় দিয়া আছে কিমান সময়ত গৈ পালে তাই বিৰ পৰা দি কিমান সময়ত 4 ছেকেণ্ডত গতিকে তোমালোকক মই আগৰ ক্লাছত আগৰ চেপ্টাৰটা পঢ়াওঁতে মই দ্ৰুতি আৰু সময় দিয়া থাকিলে দূৰত্ব উলিয়াবলৈ শিকাইছিলো তাৰ মানে BD = কি হ'ব দ্ৰুতি পূৰণ কি সময় হয়নে নহয় BD = গতিকে দ্ৰুতি 1.2 ইনটু সময় কিমান 4 তাৰ মানে কিমান আহিব 4.8 মিটাৰ গ'ল হৈছে না গতিকে BD = কিমান পাম মই 4.8 মিটাৰ পাম হৈছে হ'ব এতিয়া চাবা BD = দ্ৰুতি পূৰণ সময় 1.2 মিটাৰ পাৰ ছেকেণ্ড ইনটু 4 ছেকেণ্ড কিমান পালা 4.8 মিটাৰ গৈছে হৈছে এতিয়া চাবা আমি এই দুটা ত্ৰিভুজ লম এটা ত্ৰিভুজ ABE আৰু এটা ত্ৰিভুজ লম CDE একেটা কোণ কিমান ডিগ্ৰী বাৰু এটো কোণে কিমান ডিগ্ৰী হ'ব গিটা ইহত কোণ হৈ আছে নাই উলম্ব হৈ আছে ভূমিৰ লগত গতিকে একিটা কোণ 90 ডিগ্ৰী হ'ব সমকোণত আছে কিমান ABE আৰু CDE ত্ৰিভুজ ABE আৰু ত্ৰিভুজ CDE এটো কোণ 90 ডিগ্ৰী ABE angle ABE equal to angle CDE equal to কিমান ডিগ্ৰী 90 ডিগ্ৰী তাৰ পিছত চাবা এই যে কোণটো ABE ত্ৰিভুজটো আছে CDE ত্ৰিভুজটো আছে তাৰ মানে কি কোণ হেতু সাধাৰণ কোণ কমন এংগল হিহঁতৰ আৰু angle AEB is equal to angle CED কেনেকে হ'ব সাধাৰণ কোণ ঠিক আছে না AEB equal to CED হৈছে না গতিকে আমাৰ কোনটো সাদৃশ্য শৰ্ত আহিলে AA দুটা ত্ৰিভুজৰ যদি দুটা কোণ সমান হয় তেনেহলে ত্ৰিভুজ দুটা কি হ'ব সদৃশ হ'ব এতেকে ত্ৰিভুজ ABE সদৃশ ত্ৰিভুজ CDE কি শৰ্ত মতে AA শৰ্ত মতে তেকে এটো হোৱাৰ লগে লগে কি আহিব তাহাঁতৰ বাহুবিলাক অনুৰূপ বাহুবিলাক সমানুপাতিক হ'ব তেকে AB বাই কি হ'ব CD বা এতিয়া আমাৰ লম্ব AB বাই CD equal to ইয়াৰ অপজিট একিডাল আমাৰ অতিভুজ হয় না নহয় ইয়াৰ অতিভুজ হল AE আৰু ইয়াৰ হল CE AE বাই CE আৰু এডাল বাহু থাকিল equal to এটো কিমান হ'ব BE বাই DE হৈছে না এতিয়া আমাৰ কিহৰ মানবিলাক আছে চাবা AB আছে না আমাৰ ওচৰত AB আছে আমাৰ ওচৰত তাৰ পিছত আমাৰ কি আছে CD আছে AB আৰু CD মান আমি জানো BE কিহত আছে BE জানো না আমি BE হল BD আৰু D ৰ যোগফল এটো হল 4.8 এখিনি হল x স্থানটো আমি কি বুলি ধৰিছো x তাৰ মানে BE = কি হ'ব 4.8 plus x আৰু ডিভাইডেড বাই কি হ'ব D divided by x গতিকে আমি এটো আৰু এটোৰ সহায়ত আমি কিহৰ মান উলিয়াম x ৰ মান উলিয়াম আহা কৰো এটা লাস্কিডাল তলত নিদিবা দে মই বুজাবলৈ দিছো এতিয়া AB by CD equal to BE by DE BE by DE হৈছে implies AB কিমান 3.6 CD কিমান 0.9 চাবা ইউনিট একে হ'ব লাগিব সদায় দে 3.6 divided by 0.9 equal to BE কিমান কৈছিলো ছবিটোৰ পৰা চোৱা BE equal to BD plus DE BD plus DE divided by DE implies
এটো আমাৰ কিমান আহিব 4 আহিব ন 9 4 গুণ 36 এটো চাবা ইপেনে bd কিমান পাইছিলো 4.8 এখিনি পালো 4.8 dx তাৰ মানে ওপৰত আহিব b = 4.8 + x এটো হল 4.8 আৰু এটো হল x ঠিক তেনেকা তলটো কি আহিব x এটা বৰ্গপূৰণ কৰা 4x = 4.8 + x তাৰ মানে 4x - x = আহিল তোমাৰ 4.8 গতিকে 3x = হ'ব তোমাৰ 4.8 গতিকে x = কিমান হ'ব 4.8 / 3 তাৰ মানে কিমান 1.6 মিটাৰ তাৰ মানে চাটোৰ দৈৰ্ঘ্য কিমান হ'ব 1.6 মিটাৰ ছোৱালীজনীৰ দৈৰ্ঘ্য কিমান আছিল 0.9 মিটাৰ চাটো মানে তাইতকে দীঘল হয় নহয় এতিয়া এতেকে ছোৱালীজনীৰ চাৰ দৈৰ্ঘ্য 1.6 মিটাৰ ঠিক আছে না হ'ব এতিয়া চাও আমি পিছৰটো চাও হা কোন মূল্যায়ন আছে এটা চোৱা যদি দুটা ত্ৰিভুজৰ এটাৰ দুটা কোণ আনটোৰ দুটা অনুৰূপ কোণৰ সমান হয় তেন্তে ত্ৰিভুজ দুটা এ সাদৃশ্য শৰ্তমতে সদৃশ শুদ্ধ নে ভুল সুধিছে তোমাক শুদ্ধ নে অশুদ্ধ দুটা ত্ৰিভুজৰ এটাৰ দুটা কোণ আনটোৰ অনুৰূপ কোণৰ সমান হয় কি আছিল এটো এ শৰ্ত 3 নম্বৰটো অটোমেটিক্যালি সমান হৈ যাব হয়নে গতিকে এটো কি হ'ব তোমাৰ শুদ্ধ ঠিক আছে আজি ক্লাসটোত আমি সদৃশ ত্ৰিভুজ হোৱা দুটা ত্ৰিভুজ সদৃশ হোৱাৰ তিনটা শৰ্ত শিকিলো হয়নে কেটামান উদাহৰণ কৰিলো ইমানতে আমি সামৰিম আজি ক্লাসটো নেক্সট ক্লাসত মই ইয়াৰ ওপৰত বেস কৰি আমি অংক কৰিম এই সদৃশ সেই শৰ্ত কিটাৰ ওপৰত 6.3 টো আৰম্ভ কৰিম তেতিয়ালৈকে তোমালকে এখিনি থৰলি অলপ পঢ়া মই যিখিনি বুজালো সেইখিনিটো মনত ৰৈছে তোমালকৰ আৰু লগতে যিখিনি মই লিখালো কৰালো সেইখিনি এবাৰ চাবা কিতাপখন মেলি লৈ তেতিয়ালৈকে সদায় কোৱাৰ দৰে ভালদৰে থাকিবা ভালদৰে পঢ়া শুনা কৰিবা সাৱধানে থাকিবা ধন্যবাদ